Hello everyone. Vlog আচলতে আজিকালি বনোৱা নহয় বাট মাজে মাজে মই ভিডিঅ'জ দি থাকোঁ কাৰণ এইটো মোৰ হেবিট আৰু ভিডিঅ' দি ভাল লাগে তো ষ্টাৰ্ট কৰিম ব্লগ বনোৱা মোৰ একদমেই সময় নহয় ঈদ বুলি আমি কিবাকিবি প্ৰিপাৰেশ্যন কৰিছিলোঁ তো সেয়া বাকীখিনি বনোৱা মোৰ দেখুওৱা নহ'লে পিঠা কেইটামান বনাইছিলোঁ আৰু এতিয়া আমাৰ মেড মাজুৱে তো তাই জোন পিঠা বনাব আৰু আমি খাম গতিকে মাজুৱে অলৰেডি বনোৱা ষ্টাৰ্টেই কৰিছে আৰু এইবোৰ হৈয়ে গৈছে তাই বোলে 50-100 মান পিঠা বনাই দিম বুলি কৈছে মোকচোন নালাগে ইমানখিনি বনাবলৈ কাৰণ তাইৰো কষ্ট হ'ব চ' মই ভাজি দিম আৰু বাকীবিলাক মই লাড়ু কেইটামান বনাইছিলোঁ বিশেষ বহুত নহয় 20-25টামান লাড়ু বনাইছিলোঁ আৰু এয়া মাজুৱে বনাই আছে এয়া পিঠা ভাজিছে আৰু জোন পিঠা আচলতে মই বিৰাট ভাল পাওঁ গতিকে মোৰ মানে জোন পিঠাটো নহ'লে আমি জোন পিঠা বুলি কওঁ দেই আৰু কিছুমানে নাৰিকলৰ পিঠা বুলি কয় তো ময়দাৰে যোনটো বনোৱা হয় ভিতৰত নাৰিকল আৰু চেনি ভৰাই পেলাই তো এই জোন পিঠাটো যে আধা জোনটোৰ নিচিনা গতিকে আমি জোন পিঠা বুলি কওঁ আৰু জোন পিঠাটো মানে নহ'লে মোৰ কেতিয়াও ফেষ্টিভেল পূৰা নহয় যিকোনো ফেষ্টিভেল মোৰ পূৰা নহয় জোন পিঠা নহ'লে গতিকে মই জোন পিঠা বিৰাটেই ভাল পাওঁ আৰু মাজুৱে বনাই দিলে আৰু টেষ্টি হয় গতিকে আপোনালোককো মাতিলোঁহেঁতেন খাবলৈ এতিয়া কোন ক'ত থাকে নাজানো নহয় তো আমাৰ ঈদৰ প্ৰিপেৰেশ্যন এনেকৈয়ে চলিছে জোন পিঠা হৈ গ'ল মই কেইটামান লাড়ু বনাইছিলোঁ আৰু বাকী কাটা নিমকি কেইটামান বনাইছিলোঁ আৰু বৰা চাউলৰ পিঠাবোৰ আমি কিনি আনিলোঁ